নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ অসমৰ কেইটামান নদী দ্বীপৰ ওপৰত কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা ADRE আসাম পুলিচৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'ৰ প্ৰথমটি কুৱেশ্যন হৈছে ব্ৰহ্মপুত্ৰ নদীয়ে কেইখন ৰাষ্ট্ৰৰ মাজেৰে প্ৰবাহিত হয়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 3খন। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীয়ে 3খন ৰাষ্ট্ৰৰ মাজেৰে প্ৰবাহিত হয়। নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম নদী দ্বীপটোৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি মাজুলী। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ বৃহত্তম নদী দ্বীপটো হৈছে মাজুলী। নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ নদীৰ দীৰ্ঘতম উপনদীখনৰ নাম কি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি সোণশিৰি। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ দীৰ্ঘতম উপনদীখনৰ নাম হৈছে সোণশিৰি। নেক্সট কুৱেশ্যনটিত আছে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য কিমান? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 725 কিলোমিটাৰ। মনত ৰাখিব অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে 725 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 3969 কিলোমিটাৰ। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ সৰ্বমুঠ দৈৰ্ঘ্য হৈছে 3969 কিলোমিটাৰ। নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত কি নামেৰে জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি যমুনা। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীক বাংলাদেশত যমুনা। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেটিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিৰ আছে ব্ৰহ্মপুত্ৰৰ ঘাই নামৰ উপনৈ কোন দুখন নদীৰ মাজত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি সোৱণশিৰি আৰু পাগলদিয়া। মনত ৰাখিব ব্ৰহ্মপুত্ৰৰ ঘাই নামৰ উপনৈখন সোৱণশিৰি আৰু পাগলদিয়া নৈৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যনটিৰ আছে ব্ৰহ্মপুত্ৰ নদীক তিব্বতত কি নামেৰে জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি চাংপো। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নৈক তিব্বতত ইয়াৰলুং চাংপো নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত কি নামেৰে জনা যায়? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি চিয়াং বা দিহাং নামে। মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীক অৰুণাচল প্ৰদেশত চিয়াং বা দিহাং নামেৰে জনা যায়। নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।
নেক্সট কুৱেশ্যনটিত আছে ব্ৰহ্মপুত্ৰ নদীৰ উৎপত্তি ক'ত হৈছে বা ব্ৰহ্মপুত্ৰ নৈ ক'ৰ পৰা উৎপত্তি হৈছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ আংশী হিমবাহ মনত ৰাখিব আংশী হিমবাহৰ পৰা ব্ৰহ্মপুত্ৰ নৈ উৎপত্তি হৈছে যাক আমি গ্লেচিয়াৰ বুলিও কওঁ নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনখন নদী তিব্বতৰ উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতবৰ্ষত প্ৰৱেশ কৰিছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ব্ৰহ্মপুত্ৰ নদী মনত ৰাখিব ব্ৰহ্মপুত্ৰ নৈখন তিব্বতৰ উৎপত্তি হৈ অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰিছে নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ দক্ষিণ পাৰৰ এটি উপনদী অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ভোগদৈ মনত ৰাখিব ব্ৰহ্মপুত্ৰ নৈৰ দক্ষিণ পাৰৰ এটি উপনদীৰ নাম হৈছে কুৱেশ্যনটিত আছে বৰাক নৈ এখন দেশৰ বিখ্যাত নদী অৰ্থাৎ বৰাক নৈ ক'ৰ বিখ্যাত নদী অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি মণিপুৰ হিলছ কুৱেশ্যনটিত আছে ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ মাজেৰে বৰাক নদী বৈ যোৱা নাই ভাৰতৰ তলৰ কোনখন ৰাজ্যৰ মাজেৰে বৰাক নদী বৈ নাযায় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ত্ৰিপুৰা মনত ৰাখিব তলত উল্লেখিত আন তিনিখন ঠাইৰ মাজেৰে অসম নাগালেণ্ড মণিপুৰ এই তিনিখনৰ মাজেৰে বৰাক নদী বৈ যায় কিন্তু ত্ৰিপুৰাৰ মাজেৰে বৰাক নৈ বৈ নাযায় মনত ৰাখিব নেক্সট কুৱেশ্যনটিত আছে অসমৰ উত্তৰ আৰু দক্ষিণ উপত্যকাৰ মাজেৰে কোনবোৰ প্ৰধান নদী বৈ যায় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ব্ৰহ্মপুত্ৰ আৰু বৰাক মনত ৰাখিব অসমৰ উত্তৰ আৰু দক্ষিণ উপত্যকাৰ মাজেৰে ব্ৰহ্মপুত্ৰ আৰু বৰাক নৈ বৈ যায় ব্ৰহ্মপুত্ৰ নৈখন উত্তৰ পিনে আৰু বৰাক নৈখন দক্ষিণ দিশে বৈ যায় কুৱেশ্যনটিত আছে তলৰ কোনখন নদী বৰাক উপত্যকাত আছে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি কুচিয়াৰ আছে কোনখন নদী তিব্বতৰ পৰা উৎপন্ন হয় আৰু অৰুণাচল প্ৰদেশৰ মাজেৰে ভাৰতত প্ৰৱেশ কৰে অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ নেক্সট কুৱেশ্যনটিত আছে নিম্নলিখিত কোনটো ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিমতম উপনদী অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ সোণকোষ মনত ৰাখিব ব্ৰহ্মপুত্ৰ নদীৰ পশ্চিমতম উপনদীখন হৈছে সোণকোষ নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী গংগাৰ উপনদী নহয় অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ইন্দ্ৰবালী মনত ৰাখিব তলত উল্লেখিত আন তিনিখন সোণ গোমতী আৰু যমুনা হৈছে গংগা নদীৰ উপনৈ কিন্তু ইন্দ্ৰাৱলী গংগা নৈৰ উপনৈ নহয় নেক্সট মধ্য প্ৰদেশৰ প্ৰধান নদী কি অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি নৰ্মদা মনত ৰাখিব মধ্য প্ৰদেশৰ প্ৰধান নদী হৈছে নৰ্মদা